গুড মৰ্নিং লিডাৰ্ছ। আজিৰ আলোচ্য বিষয়বস্তু হ'ব ফাণ্ডামেণ্টেল অফ নেটৱৰ্ক মাৰ্কেটিং। নেটৱৰ্ক মাৰ্কেটিঙত আহি পেলাই আমি 4টা কাম কৰিব লাগে। সেই 4টা কামৰ ভিতৰত প্ৰথম কামটো হ'ব লিষ্ট মেকিং। এতিয়া বন্ধুসকল, আপোনালোকে লিষ্ট মেকিং কি আৰু সেইটো কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আজি আমি কথা পাতিবলৈ আহিছোঁ। নেক্সট, ইনভাইটেশ্যন। আমি ইনভাইটেশ্যন কেনেকৈ দিম আৰু কেনেকৈ ইনভাইটেশ্যন দিলে মানুহ এটা আমাৰ লগত আহিব সেইখিনি কথা আলোচনা কৰিম। নেক্সট আমি প্লেন সম্পৰ্কে আলোচনা কৰিম। নেক্সট আমি ফ্ল' আপ সম্পৰ্কে আলোচনা কৰিম। চ' সকলোকে স্বাগতম জনাইছোঁ এই নেটৱৰ্ক একাডেমীৰ আলোচ্য বিষয়বস্তু আজি হ'ব ফাণ্ডামেণ্টেল অফ নেটৱৰ্ক মাৰ্কেটিং। যিখিনি কাম আমি কৰিব লাগে এইখিনি কাম যদি আমি সুচাৰুৰূপে কৰোঁ তেনেহ'লে নিশ্চয় এই ইণ্ডাষ্ট্ৰীত আমি ছাকচেছ হ'ব পাৰিম। চ' বন্ধুসকল, প্ৰথম হ'ব লিষ্ট মেকিং। হাউ টু মেক এ লিষ্ট আৰু হোৱাই মেক এ লিষ্ট এণ্ড হোৱাট ইজ দ্য নেচেচিটি অফ দ্য মেকিং লিষ্ট। এতিয়া চাওক বন্ধুসকল, কিছুমান লিষ্ট থাকিব আমাৰ ব্ৰেইনত আৰু কিছুমান লিষ্ট থাকিব ব্লেক এণ্ড হোৱাইট। কিছুমান কাম আমি হাতে কাগজৰ কলমে কৰিব লাগিব আৰু কিছুমান লিষ্ট আমাৰ ব্ৰেইনত থাকিব। দুই ধৰণৰ লিষ্ট মেকিং হয়। এটা হাৰ্ড এণ্ড আমাৰ অন্তৰৰ মাজত থাকিব আৰু এটা কাগজে কলমে নাইবা ব্ৰেইনত থাকিব। তেনেকুৱা ধৰণৰ আমি লিষ্ট মেকিং যদি কিয় কৰিব লাগে যে মই কোনখিনি মানুহক ক'ম, তেওঁ মোৰ বন্ধু হ'ব পাৰে, তেওঁ মোৰ বান্ধৱী হ'ব পাৰে, নাইবা মই চিনি পোৱা মানুহখিনি হ'ব পাৰে। একফালৰ পৰা যেতিয়া আমি এখন ডায়েৰীত লিখি যাম যে মই এই পৃথিৱীত কিমানজন মানুহক চিনি পাওঁ আৰু কাক কাক চিনি পাওঁ, কোনে মোৰ ৰিচোৰ্চ হ'ব পাৰে, সেই ব্যক্তিজনৰ লগত মানে মই কেনেকৈ ক্ল'জ টাচত আহিব পাৰোঁ আৰু সেই ব্যক্তিজনৰ প্ৰথমে আমি কি কৰিব লাগিব, লিষ্ট বিল্ডিং কৰিব লাগিব। চ' দিছ ইজ কল্ড মেক লিষ্ট অৰ লিষ্ট বিল্ডিং। এইটো নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰথম আৰু মুখ্য কাৰ্য। এই কামটো যোনে কৰিব পাৰিছে হি উইল বি দ্য ছাকচেছফুল এণ্ড গ্ৰেট নেটৱৰ্কাৰ আৰু ডাইৰেক্ট চেলিঙত সেই ব্যক্তিজন কি হ'ব, কিং হ'ব। এই কামটো আমি কৰিবলৈ বহুত কুণ্ঠানুবোধ কৰোঁ আৰু লিষ্ট মেকিং প্ৰচেছ কাক কয় সেই কথাটো আমি নাজানো। নজনাৰ কাৰণে আমি এই ইণ্ডাষ্ট্ৰীৰ পৰা কি হ'ব নোৱাৰোঁ, ছাকচেছ হ'ব নোৱাৰোঁ। চ' বন্ধুসকল, মই আপোনালোকক ক'ব বিচাৰিছোঁ এটা গুড মেকিং লিষ্ট নাইবা হাউ টু মেক এ গুড লিষ্ট কেনেকৈ আমি বনাব পাৰোঁ। প্ৰথমে মোৰ বন্ধু, মোৰ বান্ধৱী, তাৰপিছত মোৰ ওচৰ চুবুৰীয়া, কাক মই জানো আৰু কাক মই ক'ব বিচাৰিছোঁ। নেক্সট, মই যিমানখিনি আমাৰ বিজনেছমেন, আমাৰ ওচৰে পাঁজৰে যিমানবোৰ মানুহে বিজনেছ কৰে তেওঁলোকৰ নাম মই, তাৰপিছত লিষ্টটো বহুত ডাঙৰ হৈ যাব। যিখিনি গ্ৰ'চাৰী দোকানক মই চিনি পাওঁ তেওঁলোকৰ নাম সামৰি ল'ব পাৰোঁ, নাইবা মোৰ ষ্টুডেণ্ট লাইফত মোৰ যিমানখিনি বন্ধু বান্ধৱ আছে তেওঁলোকক মই সামৰি ল'ব পাৰোঁ, নাইবা মোৰ ৱাইফৰ নাইবা আমাৰ ঘৰৰ পৰিয়ালৰ যিখিনি মানুহে কাৰোবাক যদি চিনি পায় তেওঁলোকৰ নাম আমি সামৰি ল'ব পাৰোঁ। এনেকৈ আমি লিষ্ট মেকিং কৰিলে ইট ইজ এ গুড কাইণ্ড অফ গুড লিষ্ট হ'ব। আৰু সেই লিষ্টৰ আমি নাম লিখিলোঁ, নাম লিখাৰ পিছত সেইখিনি মানুহক আমি কণ্টেক্ট নাম্বাৰত মানে কনভাৰ্ট কৰিম। কণ্টেক্ট নাম্বাৰটো কাষতে লিখিম। কণ্টেক্ট নাম্বাৰ কাষত লিখাৰ পিছত সেই মানুহজনৰ এপ্ৰপ্ৰিয়েট কোনটো টাইম হ'ব সেই টাইমত এটা কি কৰিব লাগিব, লিষ্ট মেকিঙৰ পিছত এইখিনি আছিলে লিষ্ট মেকিং সম্পৰ্কে। আৰু লিষ্ট মেকিঙৰ পিছত আমি কেনেকৈ ইনভাইটেশ্যন, ছেকেণ্ড কামটো হ'ব ইনভাইটেশ্যন, আমন্ত্ৰণ। সেই ব্যক্তিজনক আমি যিটো কথা লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ তেখেতক আমি কেনেকৈ আমন্ত্ৰণ দিম আৰু কেনেকৈ ইনভাইটেশ্যন দিলে মানুহজনে আমাৰ এই বিজনেছত আহিব নাইবা এই নেটৱৰ্ক ছিষ্টেমত আহিব। নেটৱৰ্কত আহিবলৈ হ'লে এজন মানুহক আমি ইনভাইটেশ্যন দিবই লাগিব আৰু ইনভাইটেশ্যন টেকনিকটো যদি আমাৰ জনা নাথাকে তেনেহ'লে আমি এই ইণ্ডাষ্ট্ৰীত কি হ'ব নোৱাৰিম, ছাকচেছ হ'ব নোৱাৰিম। চ' বন্ধুসকল,
ইনভাইটেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ আৰু ডাইৰেক্ট চেলিঙৰ 2 নম্বৰ কামটোৱে হ'ল ইনভাইটেশ্যন। এতিয়া ইনভাইটেশ্যন আমি কেনেকৈ দিম আৰু কেনেকৈনো মাতিম, কি কৌশল অৱলম্বন কৰিলে সেই ব্যক্তিজন আমাৰ কাষত আহিব, নাইবা আমাৰ ছেমিনাৰত আহিব, নাইবা প্ৰগ্ৰামত আহিব, তেওঁ ধন্য হ'ব, আমিও ধন্য হ'ম। So it is a kind of skill and it is a kind of knowledge we should have to share with our lifeline. We should have to share with our downlines, and it is one of the mechanism. This mechanism should have to be applied in the way of direct selling. Otherwise, direct selling remains the same. So বন্ধুসকল ধৰিব পাৰিছে নিশ্চয় কি ক'বলৈ ওলাইছোঁ। ডাইৰেক্ট চেলিঙত ইনভাইটেশ্যন ইজ এ কাইণ্ড অফ টেকনিক আৰু ইয়াতে ছাকচেছ হোৱাৰ কাৰণে এই পদ্ধতিটো আমি অৱলম্বন কৰিব লাগিব। ইনভাইটেশ্যনত মানুহজনক আমি কেনেকৈ তেখেতৰ মন জয় কৰিব পাৰিম। চ' মন জয় কৰাৰ কৌশলটো হ'ব উইথিন 1 মিনিটৰ ভিতৰত তেখেতৰ মনটো জয় কৰিব লাগিব। উঠি পেলাই তেখেতক এটা শ্বকিং একদম আচৰিত ধৰণৰ এটা কৌশল অৱলম্বন কৰি আপুনি মাতিব পাৰে যে অহাকালি নাইবা মোৰ অমুক জেগাত এনেকুৱা এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে, লাইফ চেঞ্জিং ছেমিনাৰ হ'বলৈ গৈ আছে, ইট ইজ লাইফ ট্ৰান্সফৰ্মিং প্ৰগ্ৰাম হ'বলৈ গৈছে। তুমি তোমাৰ জীৱন যদি পৰিৱৰ্তন কৰিব বিচাৰিছা তেনেহ'লে অহাকালি নাইবা অমুক দিন অমুক জেগাত অমুক সময়ত এটা ছেমিনাৰ হ'ব। দিছ ছেমিনাৰ উইল চেঞ্জ ইয়ৰ লাইফ। চ' এনেকুৱা এটা ইনভাইটেশ্যন যদি আপুনি দিব পাৰে, এনেকুৱা কৌশল যদি আপুনি অৱলম্বন কৰিব পাৰে, উইথ তাতে কি থাকিব লাগিব, এক্সাইটমেণ্ট থাকিব লাগিব, তাতে আপোনাৰ উৎসাহ উদ্দীপনা থাকিব লাগিব, তাতে সেই ব্যক্তিজনৰ লগত কথা কোৱাৰ আগতে আপুনি কি ক'বলৈ গৈ আছে আৰু কেনেকুৱা শব্দ ইউজ কৰিলে ব্যক্তিজন আপোনাৰ কথাত কি হ'ব এটেনশ্যন দিব, সেইখিনি কথা আমি লক্ষ্য ৰাখিব লাগে। চ' আমি ট্ৰেডিশ্যনেল কিছুমান কথা কওঁ, তেনেকুৱা কথাৰ দ্বাৰা সেই ব্যক্তিজন প্ৰভাৱিত নহ'ব আৰু ইউ কেন নট টাচ দ্য হাৰ্ট, আৰু সেই ব্যক্তিজনৰ হাৰ্টটো আমি টাচ কৰিব নোৱাৰিম। ইয়াতে ইনভাইটেশ্যনত আমি কেনেকুৱা ব্যক্তিৰ লগত আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে সেই ব্যক্তিজনক ৰেচপেক্টিভ ৱৰ্ড আমি ইউজ কৰিব লাগিব। আপোনাৰ বন্ধুৰ লগত এটা বন্ধুত্বসুলভ আপুনি ব্যৱহাৰ কৰিব পাৰে। অন দ্য আদাৰ হেণ্ড, আনহাতে এজন বুজুৰ্গ ব্যক্তি নাইবা এজন বয়সস্থ ব্যক্তি নাইবা এজন সমাজৰ নেতৃত্ব স্থানীয় ব্যক্তি, তেখেতৰ লগত কেনেকুৱাকৈ ইনভাইটেশ্যন দিলে, কোনখিনি কথা ক'লে, কি শব্দ ক'লে তেখেতৰ লগত আমি কানেক্ট হ'ব পাৰিম, নাইবা আপোনাৰ ছেমিনাৰত এটেণ্ড কৰিব, নাইবা আপোনাৰ প্ৰগ্ৰামত এটেণ্ড কৰিব। যেতিয়াই প্ৰগ্ৰামত এটেণ্ড কৰিব আৰু এই এটেণ্ড কৰাব পৰা কৌশলটোৰ নামেই হ'ব ইনভাইটেশ্যন। ইনভাইটেশ্যন ইজ এ গুড কাইণ্ড অফ স্কিল। এই কামটো সকলো মানুহে নাজানে আৰু সকলো মানুহেই বস্তুটো প্ৰেজেণ্টেশ্যনত নাইবা ইনভাইটেশ্যনত কোনখিনি কথা ক'ব লাগে আৰু কোনখিনি কথা ক'ব নালাগে আমি নজনাৰ কাৰণে ভাল ভাল মানুহক আমি ইনভাইটেশ্যন দিব নোৱাৰোঁ। চ' বন্ধুসকল, ইনভাইটেশ্যন নেটৱৰ্ক মাৰ্কেটিঙত নাইবা ডাইৰেক্ট চেলিঙত মষ্ট ইম্পৰ্টেণ্ট এই কামটো আমি জানিবই লাগিব। এই কামটো নাজানিলে আমাৰ কামটো আধৰুৱা হৈ থাকিব আৰু নেটৱৰ্কৰ পৰা আমি ছাকচেছৰ মুখ দেখিবলৈ নাপাওঁ। চ' নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই কি ক'বলৈ গৈ আছোঁ। ইনভাইটেশ্যনৰ পলিচি এপ্লাই কৰি পেলাই আপুনি এজন গণ্যমান্য ব্যক্তিক কেনেকৈ মাতিব, আপোনাৰ বন্ধুজনক কেনেকৈ মাতিব, আপোনাৰ টোন কেনেকুৱা হ'ব, আপোনাৰ ভইচ কেনেকুৱা হ'ব, আপোনাৰ ৱৰ্ডবোৰ কেনেকুৱা ধৰণৰ হ'ব, আৰু শ্বেকিং ৱৰ্ড আমি কাক দিম, আৰু এজন গণ্যমান্য ব্যক্তিক নাইবা এজন বুজুৰ্গ ব্যক্তিক আমি কেনেকৈ ইনভাইটেশ্যন কৰিম, সেইখিনি টেকনিক আমাৰ জনা থাকিলে নিশ্চয় আমাৰ ইনভাইটেশ্যনটো কি হ'ব 100% ছাকচেছ হ'ব। চ' বন্ধুসকল, ইয়াৰ পিছৰ 3 নম্বৰ কামটো হ'ব প্লেন। এতিয়া আমি যদি প্লেন দিব নাজানো, আমি যিটো ছেক্টৰত কাম কৰি আছোঁ, যিটো ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ, যিটো ৱেলনেছ ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ, সেই ৱেলনেছ ইণ্ডাষ্ট্ৰীৰ যিটো কোম্পানীত আপুনি কাম কৰি আছোঁ, সেই কোম্পানীটোৰ মাৰ্কেটিং প্লেন সম্পৰ্কে আপোনাৰ জনা থাকিব লাগিব। চ'
মাৰ্কেটিং প্লেনটো যেতিয়া আপোনাৰ জনা থাকিব, মানুহজন আহিল, আপোনাৰ মেক লিষ্ট হৈ গ'ল, আপুনি তাৰে পৰা এজন ব্যক্তিক আপুনি কি কৰিলে, ইনভাইটেশ্যন কৰিলে। এতিয়া ইনভাইটেশ্যন হৈ গ'ল, মানুহজন আহিল, মেক লিষ্ট হৈ গ'ল, ইনভাইটেশ্যন হৈ গ'ল। ইয়াৰ পিছত ব্যক্তিজন আপোনাৰ ওচৰত আহিব, অহাৰ পিছত আপোনাৰ কাম কি, আপুনি কি কৰিব? চ' তেখেতক আপুনি যিটো বস্তু ক'বলৈ গৈ আছে সেইটো হ'ব মাৰ্কেটিং প্লেন। এই মাৰ্কেটিং প্লেনটোৰ ওপৰত যদি আপোনাৰ দক্ষতা নাথাকে, আপোনাৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে, আপুনি যদি ভালকৈ মাৰ্কেটিং প্লেনটো ক'ব নোৱাৰে, আপুনি যদি সেই মাৰ্কেটিং প্লেনটো শ্ব' কৰিব নোৱাৰে, তেনেহ'লে এই আপোনাৰ লিষ্ট বিল্ডিং আৰু ইনভাইটেশ্যন এই দুয়োটাই কি হ'ব, দুয়োটাত আপুনি ছাকচেছ হৈছে, কিন্তু এতিয়া আপুনি 3 নম্বৰ কামত আপুনি কি হ'ব লাগিব, ছাকচেছ হ'ব লাগিব। চ' তেখেতৰ ব্ৰেইনত এটা, আমি অন্তৰত এটা জাগা কৰি ল'ব লাগিব, হয়, তেখেতৰ ব্ৰেইনত আমি এটা সেই প্লেনটো সোমাব পৰা হ'ব লাগিব। চ' কোনে পইচা দিব, প্লেনে পইচা দিব, প্লেন আৰু আপোনাৰ এই প্ৰগ্ৰামে পইচা দিব। চ' কি প্ৰগ্ৰাম, কি প্লেন, যে আমি যিটো কোম্পানীত কাম কৰোঁ তাৰ যি প্লেন, তাৰ যি প্ৰগ্ৰাম আছে, এই প্ৰগ্ৰামখিনি আমি আগুৱাই লৈ গ'লেহে আমাৰ কি আহিব, পইচা আহিব। চ' প্লেন সম্পৰ্কে আমি কি হ'ব লাগিব, পূৰা কনচিয়াছ হ'ব লাগিব। শ্ব' দ্য প্লেন উইথিন 10 মিনিটছৰ ভিতৰত আপুনি প্লেনটো কমপ্লিট কৰিব লাগিব। বেছি সময় ল'ব নালাগে, বেছি সময় ল'লে মানুহ বিৰক্ত হৈ যাব। চ' প্লেনত আমি বহুতখিনি কথা কভাৰ কৰিব লাগিব। হাইলাইট অফ দ্য প্লেন আৰু প্লেনৰ উপকাৰিতা, ইয়াতে কাম কৰিলে কি হ'ব, যিহেতু আপুনি সকলোৱে মানে কি, আপোনাৰো পইচা নাই, আমাৰো পইচা নাই, আপুনিও অভাৱী, আমিও অভাৱী, তেনেহ'লে এনেকুৱা এটা প্ৰজেক্টৰ মাজত কাম কৰিলে, এনেকুৱা এটা প্লেনৰ মাজত কাম কৰিলে আপোনাৰো জীৱন ধন্য হ'ব, আমাৰো জীৱন ধন্য হ'ব, আৰু সমাজৰ আমি হাজাৰ মানুহৰ জীৱন কি কৰিব পাৰিম, ধন্য কৰিব পাৰিম। চ' হাইলাইট অফ দ্য প্লেন আৰু প্লেনৰ ভিতৰৰ যিমানখিনি বিউটিফুল এছপেক্ট আছে, ই কিমান ধৰণৰ ইনকাম দিব পাৰে, এই প্লেনটো কি হাইব্ৰিড প্লেন, ইউনিলেভেল প্লেন আৰু জেনেৰেশ্যন প্লেন, এই প্লেনৰ বিউটিফুল এছপেক্ট, ই কিমান % বিতৰণ কৰিব বিচাৰিছে, কিমান % টকা আপোনাক ট্ৰেনজেকশ্যন কৰিব বিচাৰিছে, আৰু কৰিলে আপুনি কোনটো প্লেনত কাম কৰিলে আপোনাৰ কিমান % টকা আহিব, এইখিনি বস্তু আমি যেতিয়া আন এজন ব্যক্তিক ভালকৈ বুজাব পাৰিম, দেন প্লেন উইল বি ছাকচেছফুল। শ্ব' দ্য প্লেন, আপুনি এজন ব্যক্তিক ছাকচেছফুল প্লেন শ্ব' কৰিব পাৰিলে। ইয়াৰ পিছত বন্ধুসকল ফ'ল' আপ, 4 নম্বৰ কামটো হ'ব ফ'ল' আপ। এতিয়া ফ'ল' আপ মানে কি, এজন ব্যক্তিক আমি নিৰীক্ষণ কৰিব লাগে। এতিয়া নিৰীক্ষণ মানে কি, যে এজন ব্যক্তিক আমি যেতিয়া আমি ডাইৰেক্ট চেলিঙত থাকোঁ, আমাৰ লিষ্ট মেকিং হৈ গ'ল, ইনভাইটেশ্যন হৈ গ'ল, ইয়াৰ পিছত প্লেন দেখুওৱা হৈ গ'ল, কিছুমান মানুহে লগে লগে ডিচিশ্যন ল'ব নোৱাৰে, তেওঁ ডিচিশ্যন লোৱাৰ কাৰণে অলপ সময় লয়। চ' তেতিয়া কৈছে এজন মানুহক আমি যেতিয়া কোনো এটা প্লেন দেখাওঁ, সেই প্লেনটো দেখুৱাৰ পিছত 36 আৱাৰ নাইবা 72 আৱাৰ্ছ তেখেতৰ ব্ৰেইনৰ মাজত সেই বস্তুটো ঘূৰি থাকে। চ' এইটো হিউমেন চাইক'লজি, এটা বস্তু দেখুৱাৰ পিছত সেই মানুহজনে 36 ঘণ্টা নাইবা 72 ঘণ্টালৈকে মনৰ ভিতৰত এটা আলোড়নৰ সৃষ্টি কৰে। চ' ইয়াৰ উদ্দেশ্য হ'ল যে ফ'ল' আপ মানে সেই ব্যক্তিজনক আমি যিটো প্লেন দেখাইছোঁ, যিটো আমি যি প্লেনৰ কাৰণে, যি প্ৰজেক্টৰ কাৰণে তেখেতক মাতি আনিছিলোঁ, ৱেডাৰ হি ইজ ইণ্টাৰেষ্টেড ইন দিছ প্ৰজেক্ট টু ৱৰ্ক, তেখেতে কাম কৰাৰ কাৰণে, এই প্ৰজেক্টটোত কাম কৰাৰ কাৰণে নাইবা এই প্লেনটোত কাম কৰাৰ কাৰণে তেখেতে আগ্ৰহী হয় নে নহয়, তেখেতে ইয়াৰে যি ইনভেষ্টমেণ্ট, এই প্ৰজেক্টটোত কাম কৰাৰ কাৰণে এটা নমিনেল ইনভেষ্টমেণ্ট ধৰি ল'লে এইটো কোৱা হয় মানে কি জইনিং প্ৰচেছ। এতিয়া জইনিং প্ৰচেছত তেখেতে হয় কিবা নহয় কিবা এটা বস্তু পাৰ্চেছ কৰিব লাগিব, সেই পাৰ্চেছ কৰাব পৰা কৌশলটো নাইবা তেখেতক অতি সোনকালে কেনেকৈ আমি পাৰ্চেছ কৰাব পাৰোঁ আৰু তেখেতৰ জইনিং প্ৰচেছটো আমি কেনেকৈ কমপ্লিট কৰিব পাৰোঁ, তাৰ কাৰণে আমি কি কৰিব লাগিব, সেই ব্যক্তিজনক ফ'ল' আপ কৰিব লাগিব। কেতিয়া আমি ফ'ল' আপ কৰিব লাগিব, উইথিন 72 আৱাৰ্ছৰ ভিতৰত। চ' 72 আৱাৰ্ছৰ ভিতৰত যদি কামটো হৈ গৈছে ৱেল এণ্ড গুড, 36 আৱাৰৰ ভিতৰত যদি কামটো হৈ গৈছে ৱেল এণ্ড গুড,
তেনেহ'লে আমি এনেকৈ তেখেতক কণ্টিনিউৱাছলি নাইবা ইণ্টাৰভেল এটা ব্ৰেকৰ মাজেৰে আমি তেখেতক মানে কি কৰিব লাগিব, তেখেতক আমি এই ফ'ল' আপ প্ৰচেছটো বা তেখেতক মনত কৰি দিয়াটো, বাৰে বাৰে আপুনি যিটো প্লেন এণ্ড প্ৰজেক্ট লৈ পেলাই আলোচনা কৰিছিল, তেখেতে বুজি পাইছেনে, তেখেতে আগ্ৰহীনে, তেখেতে এই কামটো কৰিব পাৰিবনে? নিশ্চয় পাৰিব। গতিকে তেখেতে যে পাৰিব, তেখেতৰ যে এবিলিটি আছে, তেখেতৰ যে কোৱালিটি আছে, সেইখিনি কথা তেখেতক বাৰে বাৰে আওৰাই দিয়া নাইবা মনত কৰি দিয়া, এইখিনিৰ নামে হ'ব মানে কি ফ'ল' আপ। চ' বন্ধুসকল, আজি আপোনালোকৰ লগত মই যিখিনি কথা শ্বেয়াৰ কৰিলোঁ, এইটো আছিলে নেটৱৰ্ক মাৰ্কেটিঙৰ ফাণ্ডামেণ্টেলছ। মানে এইখিনি কাম যদি আমাৰ নহয়, প্ৰথমে এই 4টা কামেই কৰিব লাগিব। নাম্বাৰ 1 মেক লিষ্ট, নাম্বাৰ 2 ইনভাইটেশ্যন, নাম্বাৰ 3 প্লেন, নাম্বাৰ 4 ফ'ল' আপ। চ' আশা ৰাখিছোঁ নিশ্চয় মই যিখিনি কথা ক'লোঁ আপোনালোকৰ আগত, এইখিনি কথা আপোনালোকে ধৰিব পাৰিছে। আৰু এই হিচাপে যদি আমাৰ কাম হৈ যায়, এই ধুনীয়া এটা ইণ্ডাষ্ট্ৰীত আমি আমাৰ জীৱনক কি কৰিব পাৰি, ধন্য কৰিব পাৰি। চ' বন্ধুসকল, এইখিনি কৈ আজি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। গুড মৰ্ণিং টু অল। থেংকছ এ লট।